নমস্কাৰ। যিসকলে জিঅ' টেগ কৰিছে তেওঁলোকৰ লিষ্টত নাম আছে নে নাই কেনেকৈ জানিব পাৰিব, আজি আপোনালোকক সেই সন্দৰ্ভত জনাই দিম। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। যদি ইউটিউব চেনেলটো চাই আছে তেনেহ'লে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে আজি 5 মাহ ধৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ লগত জিঅ' টেগ কৰিছে বা নিজৰ এখন ঘৰৰ বাবে ফটো তুলিছে যে নতুন ঘৰ লাগে, তেওঁলোকক মই কৈ দিওঁ, আপোনালোকে বহু ভিডিঅ' দেখিছে যে তাত কোৱা হৈছে চৰকাৰী ঘৰৰ নতুন তালিকা আহিছে বা নতুন লিষ্ট ওলাইছে। সেইটো লিষ্টত আপোনালোকৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব। মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে কৈ দিওঁ, যিসকলে জিঅ' টেগ কৰিছে তেওঁলোকৰ কোনো ধৰণৰ লিষ্ট অহা নাই। আপোনালোকে ভালকৈ বুজি ল'ব। যদি আপোনালোকে জিঅ' টেগ কৰিছে বা চৰকাৰী ঘৰৰ বাবে আবেদন কৰাৰ সময়ত ফটো তুলিছে, আপোনালোকৰ কোনো ধৰণৰ এতিয়াও লিষ্ট অহা নাই। লিষ্ট আহিবলৈ এতিয়া ভেৰিফিকেশ্যনৰ কাম চলি আছে। কোনে কোনে যোগ্য মানুহ হয়, কোনে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব, তেওঁলোকৰ নাম লিষ্টত সোমোৱা হ'ব। লিষ্টত সোমোৱাৰ পিছত ৱেবছাইটত আপলোড হ'ব। তাৰ পিছত আপোনালোকে তাত যিটো লিষ্ট পাব সেইটো লিষ্ট সত্য, সেইটো লিষ্টত নাম থাকিলে আপোনালোকে লাভ কৰিব এখন চৰকাৰী ঘৰ। আপোনালোকক মই কৈ দিওঁ, ইমান মানুহে অসমত আবেদন কৰিছে। যদি সোনকালে লিষ্টটো আহি যায়, আপোনালোকে নিজেই ভাবক যে কাম কৰাৰ সময় কিমান লাগিব, কিমান দিন লাগিব এটা কাম কৰাৰ সময়ত। ইমান মানুহে জিঅ' টেগ কৰিছে বা এখন চৰকাৰী ঘৰৰ বাবে ফটো তুলিছে, যদি 2-এদিনৰ ভিতৰত লিষ্টত নাম আহি যায়, কেনেকৈ আহিব, কোনো সম্ভৱ নহয়। এইটো ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰপিছত কোনে পাব, কাৰ নাম কৰ্তন কৰা হ'ব, কোনে 2টা ঘৰ পাইছে, কোন যোগ্য কোন অযোগ্য, এইবিলাক বিবেচনা কৰি শেষত আপোনালোকৰ লিষ্টখন নেটত আপলোড কৰিব, ৱেবছাইটত আপলোড কৰিব। আপলোড কৰাৰ পাছত আপোনালোকৰ লিষ্টত নাম পাই যাব। যেতিয়া সেইটো লিষ্টত নাম থাকিব তেতিয়া আপোনালোকে এখন চৰকাৰী ঘৰ পাই যাব। এতিয়া যিবিলাক ভিডিঅ' আপোনালোকে দেখিব পাৰিছে যে আপোনালোকৰ লিষ্টত নাম আহিছে, এনেকৈ চেক কৰক, এইটো লিষ্ট হৈছে 2025 চনৰ বা 2024 চনৰ মানুহে যিসকলে ঘৰ লাভ কৰিছে ইতিমধ্যে। যেতিয়া আপোনালোকৰ নতুন লিষ্ট আহিব, মই আপোনালোকক আৰু এটা ভিডিঅ'ৰ সৈতে জনাই দিম। আজি ইমানতেই ৰাখিছোঁ, ধন্যবাদ।